নমস্কাৰ ইছ্যু অফ দ্য ডে মাই নিউজৰ এই বিশেষ অনুষ্ঠানলৈ মই মৃগাংক শইকীয়াই সকলোকে জনাইছোঁ স্বাগতম। এই মুহূৰ্তত সমগ্ৰ অসমত এক ডাঙৰ খবৰ যে বাগজানত জুই লাগিছে। হয়, অইল ইণ্ডিয়া লিমিটেডৰ বাগজানৰ তেল খাদ এটা জ্বলি উঠিছে। পুৱা বিস্ফোৰণ সংঘটিত হৈছে আৰু সেই জুই ক্ৰমশ বিয়পি পৰিছে এক বৃহৎ অঞ্চললৈ। ঘৰ বাৰী জাহ গৈছে সেই জুইত, মানুহে নিজৰ ঘৰ এৰি পলায়ন কৰিছে, জীৱ জন্তু এফালৰ পৰা জ্বলি চাৰখাৰ হৈ গৈছে আৰু তাতকৈ ডাঙৰ কথা সংকট নামি আহিছে জৈৱ বৈচিত্ৰ্যৰে ভৰপূৰ ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানলৈ। তদুপৰি তাৰ সমীপস্থ যি ডিব্ৰু নৈ আৰু মাগুৰী মতাপুং বিল, যি জলজ জৈৱ বৈচিত্ৰ্যৰ বাবে অসম বিখ্যাত, আনকি সমগ্ৰ দেশজুৰি ইয়াৰ এক বিশেষ সুখ্যাতি আছে। এই বিল আৰু এই নৈখনৰ সেই বিলৰ মাছ শিহু মৰিছে, উপঙি উঠিছে। এই মুহূৰ্তত যদি আপোনালোকক সেই দৃশ্য মই দেখুৱাব খুজিছোঁ, কি পৰিস্থিতিৰ আজি উদ্ভৱ হৈছে সেই বাগজানৰ তেল খাদৰ জুই চাৰিওফালে বিয়পি যোৱাৰ ফলত। চাওক এই দৃশ্য। জগ এইফালে জগ এই ফিল্ডটো ভালে যাব। কত লোক দূর পর্যন্ত যাইতে লাগো, মানুষ কিছু কইছিস না। একো নহয় যোৱা লাহে যোৱা। এই দৃশ্যলৈ চাই আপুনি নিশ্চয় অনুভৱ কৰিব পাৰিছে কি এক ভয়ংকৰ পৰিস্থিতিৰ সূত্ৰপাত ঘটিছে সেই বৃহৎ অঞ্চলটোত। কিদৰে মানুহ নিজৰ প্ৰাণৰ মমতাত পলাইছে, ঘৰ দুৱাৰ এৰি থৈ গৈছে আৰু সেই অঞ্চলটোত যি জৈৱ বৈচিত্ৰ্যৰে ভৰপূৰ ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান আৰু মাগুৰী মতাপুং বিল তথা ডিব্ৰু যিখন নৈ, এই নৈখনত কেনেধৰণৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে। আপোনালোকে যি দৃশ্য দেখিছিল, এইপাৰে বিলখন আৰু সিটোপাৰে জুই জ্বলি আছে। সেই জুইৰ ওচৰলৈ কোনো চাপিব পৰা নাই। ছিংগাপুৰৰ পৰা অহা বিশেষজ্ঞৰ দলো আচলতে এই মুহূৰ্তত হাত সাৱটি বহি থাকিবলগীয়া এক পৰিস্থিতি। সমগ্ৰ অঞ্চলটোত এক ত্ৰাসৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু বাগজানৰ যিসকল, তিনিচুকীয়াৰ বাগজানৰ যিসকল লোক, স্থানীয় লোক, সেইসকলে দাবী তুলিছে যে আচলতে এই মুহূৰ্তত এক ৰাষ্ট্ৰীয় দুৰ্যোগ ৰূপে ঘোষণা কৰাৰ উপযুক্ত আৰু পৰিস্থিতি নিয়ন্ত্ৰণৰ আচলতে বাহিৰত। এই সমগ্ৰ বিষয়টোৰ ওপৰত আলোকপাত কৰিবৰ বাবে আমাৰ সৈতে উপস্থিত আছে গ্ৰীণছ মুভমেণ্ট পেচিফিষ্ট গ্ৰুপ, তাৰ মুখ্য প্ৰশাসক এনিশা শৰ্মা, যি এগৰাকী চলচ্চিত্ৰ নিৰ্মাতাও আৰু প্ৰকৃতি বিষয়ক চলচ্চিত্ৰ নিৰ্মাণৰ বাবে তেখেতৰ বিশেষ সুখ্যাতি আছে আৰু তেখেতে বাগজানেই হওক বা সেই বৰ্ষাৰণ্যৰ সমীপস্থ ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপস্থ সেই অঞ্চলটোৰ ওপৰত তেখেতে ভালেকেইখন ডকুমেণ্টাৰী তথ্যচিত্ৰ নিৰ্মাণ কৰিছে। তেখেতৰ পৰা আমি প্ৰথম প্ৰতিক্ৰিয়া জানিব খুজিছোঁ, আচলতে এই ঘটনাটো সংঘটিত হোৱাৰ পিছত আপোনাৰ মনলৈ কি আহিছে? সদায় মই মোৰ দৃষ্টিপাতত মোৰ অসমখন মোৰ প্ৰথম মই যেতিয়া বাহিৰত যাওঁ মই এনেকুৱা প্ৰাউড অনুভৱ কৰোঁ যে আমি ইমান ৰিচ বায়'ডাইভাৰ্চিটিৰ মাজত আছোঁ, ইমান প্ৰকৃতিৰ ইমান সমৃদ্ধিশালী এখন ৰাজ্য, য'ত নেকি আমি বেলেগ জেগাত ইমানখিনি নাপাওঁ। ইয়াত বহুত আনটাচড, যিটো আমি কওঁ আনটাচড ফৰেষ্ট আছে, প্লাছ আপোনাৰ যিটো আপাৰ আছামৰ যিটো ৰেইন ফৰেষ্ট বেল্ট আছে, সেইটো এইটো অন্যতম আমাৰ পৃথিৱীৰ যিটো ৰেইন ফৰেষ্ট জোনটো যিটো আমি মেইনটেইন কৰোঁ আমি পৃথিৱীৰ উত্তপ্ত হেৰিয়াত, সেইটো ওৱান অফ দ্য ভেৰি প্ৰাইম প্লেচ। হয়, বৰ্ষাৰণ্যৰ এক পৰিৱেশৰ ভাৰসাম্য ৰক্ষাত আচলতে বৰ্ষাৰণ্যৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। আৰু সেই ক্ষেত্ৰত আমি কিদৰে আমি ইমান ইগন'ৰ কৰিব পাৰোঁ মানুহ, সেই তাত থকা যিবোৰ ডাঙৰ ডাঙৰ কোম্পানীবিলাকে কেনেকৈ এই বস্তুটো কেনেকৈ ইমান ইগন'ৰ কৰিব পাৰিলে, তেওঁলোকে ইমান
তেওঁলোকৰ দৃষ্টিৰ ওচৰত নাহিলে হয় নিশ্চিতভাৱে যোৱা এই জুইকুৰা জ্বলি উঠা এই জুইকুৰা জ্বলিছিল যোৱা 27 মেত প্ৰথমবাৰৰ বাবে তাৰ পৰা তেল গেছৰ নিৰ্গমন আৰম্ভ হৈছিল 27 মেৰ পৰা আজি আচলতে সম্পূৰ্ণ 14 দিন পাৰ হৈ গ'ল আৰু 14 দিনৰ পিছত আজি পুৱা এটা তাত বিস্ফোৰণ সংঘটিত হ'ল তাৰ পিছত পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিল কিয় আচলতে কাৰ ভুলৰ বাবে এই 14 দিনে একোৱে কৰা নহ'ল আপুনি কি ভাবে মই সম্পূৰ্ণভাৱে ভাবোঁ তেওঁলোকৰ অইলৰ এইটো পূৰা তেওঁলোকৰ দুখ আছে কাৰণ যিহেতু তেওঁলোকে জানিছিলে এইখিনি ৱাৰ্ণিং আগতে দিয়া হৈছিলে 27 মে যেতিয়া হৈছিলে আজি 14 দিন ধৰি পেলাই কিয় ইমান গোটেই বস্তুটো কিয় তেওঁলোকে ইমান দেৰি কৰিলে তেওঁলোকৰ কোনো ধৰণৰ হিয়া নাই নেকি তেওঁলোকৰ নিজৰ এই বস্তুখিনি ছাৰ্ভে কৰোঁতে যেতিয়া তেওঁলোকে যায় তেওঁলোকে যেতিয়া সেইখিনি সেই তেল খাতবিলাকৰ পৰা তেওঁলোকে পাই আছে তেওঁলোকৰ ইনপুট আউটপুটবোৰ পাই আছে কিন্তু তেওঁলোকেতো সেইখিনি তেওঁলোকে জানিব লাগিছিলে যে এই বস্তুখিনি আমি এনেকৈ সংৰক্ষিত কেনেকৈ বস্তুখিনি এটা প্ৰাকৃতিক জোন এইটো মানে এটা সংৰক্ষিত এলেকা নহ'লেও তাৰ ওচৰতে লাগি আছে আমাৰ ডিব্ৰু চৈখোৱা আৰু ইপিনেও সেই বুলি কয় গোটেই আমাৰ ফৰেষ্ট বেল্টটো আছে এইখিনি আৰু মানুহ যিখিনি বসতি আছে তাৰ পৰা বেছি 10 কিলোমিটাৰ অগা পিছা এনেকৈ আছে কিন্তু এই মানুহখিনি গোটেইখিনি সুৰক্ষিত ৰাখি পেলাই তেওঁলোকে এইবোৰ কাম কৰিব লাগে আৰু সেই বেল্টত ডিব্ৰু চৈখোৱাত কেইবাবাৰো তেওঁলোকে বিচাৰিছিলে যে তাত ভিতৰত কৰিবৰ কাৰণে তেওঁৰ অইলৰ পৰা কিন্তু তেওঁলোকক প্ৰত্যেকবাৰে এখন ষ্ট্ৰিক্টলি তেওঁলোকক কৈছে যে ইয়াত কৰিবলৈ দিয়া নহ'ব সেই ক্ষেত্ৰতো তেওঁলোকে সেই বস্তুবোৰ তেওঁলোকে সদায় তেওঁলোকৰ দৃষ্টিগোচৰত তেওঁলোকে আনিব নিবিচাৰে কোনো বস্তু তাতকৈ ডাঙৰ কথা হ'ল যে এটা তেল খাট এটাত তাৰ যি নিৰাপত্তা তাৰ যি সুৰক্ষাৰ তাৰ অগ্নি নিৰ্বাপনে হওক বা যিকোনো ধৰণৰ বিপৰ্যয় প্ৰতিৰোধৰ বাবে সৰ্বোত্তম ব্যৱস্থা থকাটোৰ প্ৰয়োজন আপুনি কি ভাবে এই যে আমাৰ অসমত বাৰে বাৰে তেল খাটত জুই লাগে এইটো আচলতে কি বুজায় যে এই অসমত এই যিসমূহ তেল খাট আছে সেই সময়ত কেৱল তেল উলিয়াইহে থকা হৈছে আৰু সুৰক্ষা বা নিৰাপত্তাৰ দিশটো একেবাৰে আওকাণ কৰা হৈছে মানে এইটো মানে যদি আপুনি বাহিৰৰ ইণ্টাৰনেশ্যনেল যিটো তেওঁলোকৰ নৰ্মছ আছে ষ্টেণ্ডাৰ্ড আছে সেইমতে যদি আপুনি চাই ইয়াত একোৱেই নাই কৰা এওঁলোকে কোনো ধৰণৰ নৰ্মছ পালন নকৰে আৰু সেই ক্ষেত্ৰত আমিও আচলতে অসমীয়াৰ মানে যেতিয়া আছে আমি মানে ঠিক আছে হ'ব বাৰু এনেকৈ কৰি থৈ দিয়া বস্তু আমি মানে কোনো ধৰণৰ মানে তেনেকুৱা ষ্টেপ ল'বলৈ নিবিচাৰোঁ কিন্তু এই ক্ষেত্ৰত আমি চৌমুঠক টেষ্ট লোৱাটো খুবেই গুৰুত্বপূৰ্ণ বুলি ভাবোঁ গুৰুত্বপূৰ্ণ এই প্ৰসংগতে মই ক'ব খুজিছোঁ যে আজি পৰিস্থিতি এনেকুৱা ভয়াৱহ হৈ পৰিছে যে আজি স্বয়ং মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ বাধ্য হৈছে মুখ্যমন্ত্ৰী সোণোৱালে আশ্বাস দিছে যে সেই অঞ্চলৰ যিসকল লোক তেওঁলোকৰ জীৱন তেওঁলোকৰ সা সম্পত্তিৰ নিৰাপত্তা নিশ্চিত কৰা হ'ব জিলা প্ৰশাসনক নিৰ্দেশ দিয়া বুলি মুখ্যমন্ত্ৰী সোণোৱালে কৈছে মুখ্যমন্ত্ৰী সোণোৱালে আচলতে এই গোটেই ঘটনা সন্দৰ্ভত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে সেই সম্পৰ্কে কি কৈছিল সেয়া আমি দৰ্শকসকলক শুনাই ল'ব খুজিছোঁ বাগজানৰ বিস্ফোৰণ সন্দৰ্ভত ইতিমধ্যে অসম চৰকাৰৰ তৰফৰ পৰা স্থানীয় ৰাইজক নিৰাপত্তা নিশ্চিত কৰিবৰ বাবে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰা হৈছে জিলা প্ৰশাসনকো এই ক্ষেত্ৰত নিৰ্দেশ দিয়া হৈছে আৰু ৰাজ্যৰ মুখ্য সচিব চিফ ছেক্ৰেটাৰী ডিজিপিকো এই ক্ষেত্ৰত তৎপৰতাৰে পদক্ষেপ ল'বলৈ নিৰ্দেশ দিয়া হৈছে আৰু যিটো স্থানত বিস্ফোৰণ হৈছে সেই চৌদিশে যাতে স্থানীয় ৰাইজক সম্পূৰ্ণৰূপে নিৰাপত্তা নিশ্চিত কৰিব পাৰি তাৰ বাবে জিলা প্ৰশাসন পুলিচ মিলিটাৰী পাৰামিলিটাৰী ফ'ৰ্চেছ আৰু NDRF সকলো তাত উপস্থিত হৈছিল আৰু ইতিমধ্যে মই ভাৰত চৰকাৰৰ কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ গোটেই বিষয়টো জনাইছোঁ আৰু তেখেতক মই অতি শীঘ্ৰে তৎপৰতাৰে এই বিস্ফোৰণৰ বিষয়টো ক্ষেত্ৰত যাতে তেখেতসকলে ফলপ্ৰসূ পদক্ষেপ লয় ইয়াৰ বাবে ব্যৱস্থা ল'বলৈ আহ্বান জনাইছোঁ আৰু লগতে ইণ্ডিয়ান এয়াৰফ'ৰ্চ এই ক্ষেত্ৰত তেখেতসকলেও যাতে ভূমিকা গ্ৰহণ কৰে আৰু ইণ্ডিয়ান এয়াৰফ'ৰ্চেও এই জুই নুমুৱাৰ কামত যাতে আত্মনিয়োগ কৰে তাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং ডাঙৰীয়াকো মই অনুৰোধ জনাইছোঁ মুঠৰ ওপৰত অইল ইণ্ডিয়া লিমিটেড ONGC অসম চৰকাৰ আৰু ইণ্ডিয়ান মিলিটাৰী পাৰামিলিটাৰী ফ'ৰ্চেছ NDRF আমি সকলোৱে স্থানীয় ৰাইজক নিৰাপত্তাৰ বাবে এই ক্ষেত্ৰত পদক্ষেপ লোৱাৰ বাবে প্ৰয়াস কৰিছোঁ আৰু আমাৰ দৃঢ় বিশ্বাস যে সকলোৰে সহযোগত এই কামত আমি সফলতা অৰ্জন কৰিব পাৰিম আৰু মই তিনিচুকীয়াবাসী ৰাইজক আহ্বান জনাইছোঁ আতংকিত নহ'ব চৰকাৰে জনসাধাৰণৰ স্বাৰ্থত নিষ্ঠাৰে
এই ক্ষেত্ৰত উদ্যোগ গ্ৰহণ কৰিব। ইতিমধ্যেই পেট্ৰলিয়াম মন্ত্ৰালয়ৰ তৰফৰ পৰা যি বিদেশৰ পৰা বিশেষজ্ঞ আনিছিল সকলোৱে তেখেতসকলে এই কামত আত্মনিয়োগ কৰিছে। কিন্তু এই বিস্ফোৰণটো আজি পুৱাৰ ভাগত হোৱাৰ বাবে আজি এটা পৰিস্থিতিটো এটা জটিল অৱস্থালৈ গৈছে। যাই কি নহওক এই মুহূৰ্তত আমি ৰাইজক নিৰাপত্তা দিবই লাগিব আৰু ইয়াৰ বাবে যিমানখিনি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ দৰকাৰ আছে অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ দুয়োখন চৰকাৰে দৃঢ়তাৰে এই কামত আত্মনিয়োগ কৰিছে আৰু আমি আপোনালোকৰ সহযোগিতা। সেই আছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মন্তব্য। তেওঁ ইতিমধ্যে কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ সৈতে এই সন্দৰ্ভত কথা পাতিছে আৰু ইতিমধ্যে তেওঁক অৱগত কৰিছে সমগ্ৰ পৰিস্থিতিটো আৰু এই পৰিস্থিতি নিয়ন্ত্ৰণৰ পৰা তেওঁ বায়ু সেনাকে ধৰি বিভিন্ন কৰ্তৃপক্ষৰ সহায় বিচৰা বুলিও জনাইছে। এতিয়া আমি পুনৰ সেই পৰিৱেশৰ কথাটোলৈ ঘূৰি আহোঁ। এই যিকুৰা জুই লাগিল সেই জুইকুৰাৰ ফলত আটাইতকৈ ডাঙৰ ভাবুকি মানুহবিলাকে বাৰু ইতিমধ্যে জুই দেখিছে, ঘৰ বাৰী ক্ৰমশঃ জ্বলি আহিছে। আজি ৰাতিপুৱাৰ পিছত পৰিস্থিতি বেছি ভয়াৱহ হৈছে, ইখনৰ পিছত সিখন ঘৰ জ্বলিছে। সেই প্ৰসংগলৈ আমি যাম, যিটো মানুহৰ যিটো দুৰ্যোগ। কিন্তু সেই মুহূৰ্তত এই যোৱা তেল গেছ নিৰ্গমনৰ ফলত মাগুৰী মতাপুং বিল, যিখন তাত জলজ সম্পদেৰে ভৰপূৰ এখন বিল আছে, অসমৰ সকলো প্ৰকৃতিৰ প্ৰেমী লোকে জানে এই বিলখনৰ বিষয়ে। আৰু ডিব্ৰু নৈখন আছে, তাত শিহু মাছ মৰি উপঙি উঠিছে। এই সন্দৰ্ভত আপুনি কি ভাবে যে এনেকুৱা ঘটনা কিয় ঘটিবলৈ পালে? সেইটোৱে মোৰ আচৰিত। তাৰমানে কিহৰ কাৰণে তেওঁলোকে আৰু ফৰেষ্টৰ ক্ষেত্ৰতো মই ভাবোঁ যে কিয় এলাউ কৰিব লাগে, তেখেতসকলে কিয় এলাউ কৰিব লাগে। এটলিষ্ট 10 কিলোমিটাৰ ৰেডিয়েশ্যনত চব বস্তুখিনি বন্ধ কৰিব লাগে, এইবোৰ চব প্ৰটেক্টেড কৰিব লাগে, যাতে ইয়াত কোনো ধৰণৰ খনন কাৰ্য বা যিকোনো ধৰণৰ অইলৰ বা যিকোনো এয়াৰ এক্টিভিটিছ হ'ব নালাগে। এই বস্তুটো আমাৰ ডিমাৰ্কেশ্যন নাই, কোনো বস্তু না ফৰেষ্টৰ না ইয়াৰ ক'তো ডিমাৰ্কেশ্যন নাই যে এই এৰিয়াটো ইমানখিনি ইয়াৰ ভিতৰত আৰু ইয়াৰ পৰা ইমান 10 কিলোমিটাৰ ভিতৰলৈকে হ'ব নালাগে, যিটো আমাৰ কোনোদিনে কোনো হেয়াত ফ'ল' কৰা নাই। এইটো বাহিৰৰ ক্ষেত্ৰত মই দেখিছোঁ, USA দেখিছোঁ বা ইউৰোপীয় তেওঁলোকৰ ডিমাৰ্কেশ্যন আছে, আমাৰ ইয়াত নাই। আচ্ছা, সেই আটাইতকৈ মই আগতে বহুত আমাৰ মিটিং হয়, সেই মিটিঙত মই সদায় কওঁ যে আগতে ফৰেষ্টৰ বহুত মিটিং কৰিছিলোঁ আমি। মই ফাৰ্ষ্ট আপোনালোকে ডিমাৰ্কেশ্যন কৰক যে আমাৰ ফৰেষ্ট কোনো নাজানে কিয় এনক্ৰচমেণ্ট কিয় হয়। এনক্ৰচমেণ্ট হয় যেতিয়া হৈ যায়, ভিতৰত সোমাই যায়, তেতিয়া ক'ব যে এইটো আমাৰ আপোনালোকে ছেটেল কৰিছে ফৰেষ্টৰ ভিতৰত, যিহেতু আমাৰ ডিমাৰ্কেশ্যন নাই। সেই বস্তুটো সেই কিছুমান এই লুফল্ডৰ কাৰণে আজি এইটো অৱস্থা হৈছে। আজি তেওঁলোকে কিয় কাৰণে সোমাবলৈ পাৰিলে, কাৰণ ডিব্ৰু চৈখোৱাৰ পৰা বেছি নহয়, আপোনাৰ কিমান কিলোমিটাৰ হ'ব, মানে যিটো এখন বিলখনো আছে, বিলখনতো এইটো প্ৰটেক্টেড এৰিয়াৰ ভিতৰতো পৰে। বিলখনত কাৰণ যথেষ্ট আপোনাৰ বায়'ডাইভাৰ্চিটি সেয়া আছে, তোমাৰ এই মানে কি মাছ কাছ পৰা আদি আৰু সেইটো যিটো ৰিভাৰ ডলফিন আছে, তাৰপিছত হ'ল এই মাইগ্ৰেটৰী বাৰ্ডছখিনি আহে, এইবোৰ চবতেই এফেক্ট কৰিছে। যিখিনি মানে যিবোৰ সৰু সৰু জীৱ আমি নাচাওঁ, আমি যেতিয়া আমি ৱাইল্ড লাইফ ট্ৰেকিঙত যাওঁ, তেতিয়া আমি ট্ৰেকিঙত, তেতিয়া এই সৰু সৰু ইনচেক্টবোৰ সেইবোৰ তাহাঁতি অল ইণ্টাৰডিপেণ্ডেণ্ট ন, ইটোৰ ওপৰত ডিপেণ্ডেণ্ট। গতিকে সেই বস্তুবোৰ যেতিয়া নাইকিয়া হৈ যায় গোটেই বস্তুটো, তেতিয়া তাৰ ইম্পেক্টটো খুব বেছি বেয়া মানে সেয়া হয়। এতিয়া নেদেখিব, এবছৰ দুবছৰ পিছত সেইখিনি বস্তুৰ ইম্পেক্টটো বাঢ়ি গৈ থাকে। এতিয়া এইটোৱেতো বহুত দিন বাঢ়িব, এইটো এতিয়া বুলি নহয়, এইখিনি যিটো হৈ গ'ল এইটো এফেক্টটো হৈ গৈছে, ইয়াৰ এফেক্টটো আনাদাৰ 10 ইয়াৰ্ছলৈকে থাকিব, 10-15 ইয়াৰ্ছলৈকে থাকি যাব। কিন্তু চাওক, অসমত এনেকুৱা ঘটনা আগতেও সংঘটিত হৈছে। অইলৰ ইয়াৰ পূৰ্বে আজিৰ পৰা প্ৰায় 15 বছৰ পূৰ্বে ডিকমৰ যিটো তেলখাদ আছিল, সেই ডিকমৰ তেলখাদত আচলতে অগ্নিকাণ্ড সংঘটিত হৈছিল আৰু সেই জুইকুৰা ডিকমৰ তেলখাদৰ যি জুই, সেই জুই প্ৰায় 45 দিন ধৰি জ্বলি আছিল আৰু সেই 15 বছৰ পাৰ হৈ গ'ল, আজি পুনৰ আকৌ একেধৰণৰ অনুৰূপ এটা ঘটনা। যেতিয়ালৈকে আমাৰ ষ্ট্ৰিক্ট ল নাথাকে, লয়ে আমাক সেয়া কৰিব লাগিব আৰু এইটোত চমুটো কেছ ল'বই লাগে, নাইবা আপোনাৰ PIL-টো মাষ্ট হ'বই লাগে। এই মুহূৰ্ততে মই এটা তথ্য দিব আপোনাকো জনাব খুজিছোঁ, আমাৰ দৰ্শককো জনাব খুজিছোঁ যে গোলাঘাটৰ বিশিষ্ট সাংবাদিক তথা গোলাঘাটৰ এজন প্ৰকৃতি কৰ্মী ৰূপে প্ৰখ্যাত, অসমৰ এজন প্ৰখ্যাত প্ৰকৃতি কৰ্মী অপূৰ্ব বল্লভ গোস্বামী, তেওঁ এই সমগ্ৰ ঘটনাটোৰ বাবে অইল ইণ্ডিয়া কৰ্তৃপক্ষক জগৰীয়া কৰি বাগজান থানাত 29/2020 নম্বৰত এটা গোচৰ পঞ্জীয়ন কৰিছে। তেওঁ এই সমগ্ৰ ঘটনাৰ বাবে কাক জগৰীয়া কৰিব খুজিছে আৰু এই বিষয়টো প্ৰসংগত তেওঁৰ কি মন্তব্য, সেয়া আমি দৰ্শকক এবাৰ শুনাই ল'ব খুজিছোঁ। বাগজান তেলখাদত আজি বিস্ফোৰণ ঘটি যি অগ্নিকাণ্ডৰ সূত্ৰপাত হ'ল, মই ভাবোঁ অইল ইণ্ডিয়াৰ দায়িত্বহীনতাৰ বাবে এইটো হৈছে। কাৰণ কিয়নো যোৱা 27 তাৰিখেই
এই বাগজান যিটো 5 নম্বৰ তৈলখাট বিস্ফোৰণ ঘটিছিল আৰু 27 তাৰিখৰ পিছৰ পৰাই অঞ্চলটোত বিশেষকৈ জৈৱ বৈচিত্ৰ্যপূৰ্ণ ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান সমীপত সেই ডিব্ৰু নৈ মাগুৰী বিলত 29 তাৰিখৰ দিনা শিহু মৰিছে, তাত মাছ মৰিছে, বিৰল প্ৰজাতিৰ জলচৰ প্ৰাণী মৃত্যু ঘটিছে আৰু যিটো বিকট শব্দ, সেই শব্দ প্ৰদূষণে অঞ্চলটোত আচলতে জনজীৱন মানে তহছ নছ কৰি পেলাইছে আৰু যিখিনি স্থানীয় মানুহ তেওঁলোকে গৈ আশ্ৰয় শিবিৰত থাকিব লগা হৈছে। কিন্তু আমি এইবোৰ ইতিমধ্যে সংবাদ মাধ্যমত বাতৰি পৰিৱেশন হৈ আছে। তাৰপিছতো দেখা যায় অইল ইণ্ডিয়াই বিগত 13 দিন তেওঁলোকে বিশেষজ্ঞৰ কথা লৈ আজি বিশেষজ্ঞ আহি পাইছে 12 দিনৰ দিনাখন। আমি কালি গৈ পেলাই আমি 13 দিন অতিক্ৰম কৰাত আমি যেতিয়া তৈলখাটটো যেতিয়া স্বচক্ষে প্ৰত্যক্ষ কৰিছিলোঁ, তাত তৈলজাত সামগ্ৰী গেছ নিৰ্গত হৈ আছিলে আৰু সেই নিৰ্গত গেছসমূহ আৰু ইমানেই প্ৰজ্বলক আছিল, আচলতে যিকোনো মুহূৰ্ততে তাত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সম্ভাৱনা আছে। কিন্তু তেনেস্থলত মই দেখা পাওঁ অইল ইণ্ডিয়াই আৰু এইটো সম্পূৰ্ণৰূপে তেওঁলোকৰ গাফিলতি, কিয়নো জন এনাৰ্জি নামৰ যিটো আচলতে ব্যক্তিগত খণ্ড গোটৰাষ্ট্ৰ, তেওঁলোকক যদিও আচলতে ড্ৰিলিঙৰ অনুমতি দিয়া হৈছিল, তেওঁলোকে খনন কৰিছিল, কিন্তু সম্পূৰ্ণ দায়িত্ব আচলতে আছিল অইল ইণ্ডিয়াৰ। তেওঁলোকৰ এইটো প্ৰেছ বিবৃতিটোত অইল ইণ্ডিয়াই এইটো তেওঁলোকে উল্লেখ কৰিছে যে তেওঁলোকৰ চোৱা চিতা কৰিব। আৰু দ্বিতীয়তে যিটো এটা গুৰুত্বপূৰ্ণ কথা, যিটো ব্ল' আউট প্ৰিভেণ্টাৰ, সেই ব্ল' আউট প্ৰিভেণ্টাৰটো তেওঁলোকে লগোৱা নাছিল, কাৰণ সেইটো তেওঁলোকে বিবৃতিত কৈছে যেতিয়া তেলখাটটোৰ বিস্ফোৰণ হ'ল, সেই বিস্ফোৰণৰ পিছতে ব্ল' আউট প্ৰিভেণ্টাৰৰ কথা এইটো তেওঁলোকে উল্লেখ কৰিছে যে তেওঁলোকে প্ৰিভেণ্টাৰটো স্থাপন কৰিব, কিন্তু এইটো আচলতে তৈলখাটত এইটো লগাবই লাগে। গতিকে এইটো অইল ইণ্ডিয়াৰ সম্পূৰ্ণ এটা গাফিলতি আছে। আমি সেইকাৰণে আচলতে অইল ইণ্ডিয়াৰ মুখ্য পৰিচালক সঞ্চালক আৰু জন এনাৰ্জিৰ মুখ্য যিসকল বিষয়া আৰু যিটো ব্ল' আউট প্ৰিভেণ্টাৰৰ যিসকল বিষয়ববীয়া, তেওঁলোকৰ বিৰুদ্ধে আচলতে আমি ব্যৱস্থা ল'বৰ বাবে বাগজান আৰক্ষী থানাত আমি এজাহাৰ দাখিল কৰিছিলোঁ। এই এজাহাৰখন আমি দাখিল কৰিছিলোঁ বাগজান থানাত কালি, আৰু কালি ঠিক আমি এজাহাৰ দাখিল কৰা ঠিক 24 ঘণ্টাৰ পিছতে আজি 1:30 বজাৰ পৰা সম্পূৰ্ণ তৈলখাটটো বিস্ফোৰণ হৈ যি মানে ভয়াৱহ তাত জুই জ্বলিছে, বিশেষকৈ গাঁওসমূহৰ বিভিন্ন পশুধনকে ধৰি তহছ নহছ মানে এক আতংকময় পৰিৱেশ। গতিকে আমি আচলতে এইটো এইকাৰণেই আমি কওঁ যে অইল ইণ্ডিয়াৰ সম্পূৰ্ণৰূপে দায়ী, কাৰণ এটা ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ তেওঁলোকৰ দায়িত্ব আছে, আৰু যদি সঁচাকৈ তেওঁলোকৰ বিষয়াসকলৰ তেওঁলোকৰ যিটো দায়িত্বহীনতা তাৰ বিৰুদ্ধে আচলতে তেওঁলোকৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। কিন্তু আমি আজিৰ তাৰিখত কোনো ধৰণৰ ব্যৱস্থা দেখা নাই অইল ইণ্ডিয়াৰ তৰফৰ পৰা। আৰু যিহেতু আমি এখন আৰক্ষী থানাত গোচৰ দিছোঁ, কালি এইটো 29-20 নম্বৰত গোচৰটো ৰুজু হৈছে। মই ভাবিছোঁ আৰক্ষী যদি তদন্ত কৰে, কিয়নো আমাৰ অসম আৰক্ষীৰ ওপৰত আমাৰ এটা বিশ্বাস আছে, কাৰণ আৰক্ষী যদি তদন্ত ক্ষিপ্ৰতাৰে কৰে, নিশ্চয় কোন দোষী বা কোন নিৰ্দোষী সম্পূৰ্ণ আচলতে ওলাই পৰিব। কিয়নো এতিয়া যদিও তৈলখাটটো জ্বলিলে, কিন্তু তথাপিও যে তেওঁলোকৰ যিখিনি অফিচিয়েল ৱৰ্ক, সেই অফিচিয়েল ৱৰ্কতো সম্পূৰ্ণৰূপে তাত লেখা আছে। কাৰণ অইল ইণ্ডিয়াৰ প্ৰেছ বিবৃতিত তেওঁলোকে নিজে লিখিছে যে তেওঁলোকে এইটো ব্ল' আউট প্ৰিভেণ্টাৰটো তেওঁলোকে স্থাপন কৰিব বুলি, আৰু যিসকল বিশেষজ্ঞ আহিছে তেওঁলোকে সেইখিনি কথাই কৈছিলে। কিন্তু এইটো দুৰ্ভাগ্যজনক কথা, কিয়নো এনেধৰণে আৰু অঞ্চলটোৰ যিখিনি গাঁওসকল আজি কৰোণা মহামাৰীৰ নিচিনা এটা অৱস্থাত সেই অঞ্চলবাসীয়ে আজি কেনেধৰণে তেওঁলোকে আচলতে আশ্ৰয় শিবিৰত দিন কটাব লগা হৈছে, এইবোৰ কথা আচলতে এটা পৰ্যালোচনাৰ বিষয়। আৰু মই বন্যপ্ৰাণী বা বিৰল প্ৰজাতি, বিশেষকৈ তাৰমানে ডিব্ৰু-চৈখোৱাৰ মই কথাটো কৈছোঁৱেই, কাৰণ যিহেতু এখন জৈৱ বৈচিত্ৰ্যপূৰ্ণ এখন ৰাষ্ট্ৰীয় উদ্যান, এই ৰাষ্ট্ৰীয় উদ্যানৰ সমীপত আচলতে এনেধৰণৰ তৈলখাট হ'বই নালাগে। আজি যিটো আচলতে তাত অগ্নিৰ সূত্ৰপাত হৈ বিস্ফোৰণ হৈ যিটো অগ্নিকাণ্ড সংঘটিছে, তাততো কোনো আচলতে চব দিশহাৰা হৈছে চাগে বন্যপ্ৰাণীসমূহ। গতিকে এই যিখিনি তাত বন্যপ্ৰাণী আশে পাশে আছে, সেইখিনি ৰেস্কিউ কৰাৰ কাৰণে আচলতে বন বিভাগে এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগে তৎকালীনভাৱে। মই এইটো অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াকো আহ্বান জনাওঁ যে ইয়াৰ এটা আচলতে এটা ভাল তদন্ত হ'ব লাগে। আমি যদিও আচলতে এখন এজাহাৰ দিছোঁ, এক তদন্তত আচলতে
কোন দোষী সেই দোষী আচলতে তদন্তত ওলাই পৰিব গতিকে মই এই যিটো অনাকাংক্ষিক এক পৰিস্থিতি সেই পৰিস্থিতিৰ বাবে মই সম্পূৰ্ণৰূপে অইল ইণ্ডিয়াক জগৰীয়া কৰিছোঁ সেই আছিল অপূৰ্ব বল্লভ গোস্বামী প্ৰকৃতিকৰ্মী সাংবাদিক তেখেতে ইতিমধ্যে গোচৰ ৰুজু কৰিছে কিন্তু তদন্ত কি হয় গোচৰে কি ৰূপ লয় কাৰণ অইল ইণ্ডিয়া কোম্পানী ভাৰত চৰকাৰৰ অন্তৰ্গত এটা প্ৰতিষ্ঠান গতিকে এই প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে কি তদন্ত হয় তাৎপৰ্যপূৰ্ণভাৱে এই যিটো তেল খাত য'ত জুই অগ্নিকাণ্ড সংঘটিত হৈছে সেইটো গুজৰাটৰ এটা কোম্পানীয়ে ব্যক্তিগত খণ্ডৰ কোম্পানীয়ে চলাই আছিল গতিকে এনেকুৱা নেকি যে আচলতে অইলে তেল উলিওৱাৰ ঠিকাটো তেওঁলোকক দি দিলে বাকী সুৰক্ষা মানুহৰ সুৰক্ষা তেল খাতটোৰ সুৰক্ষা কাষতে থকা ৰাষ্ট্ৰীয় উদ্যানখনৰ সুৰক্ষা এই দিশবোৰ সম্পূৰ্ণৰূপে আওকাণ কৰিলে নেকি না সেইটো হ'বই লাগিব কাৰণ যেতিয়া এটা তেওঁলোকে বস্তু তেল খাতটো দিব বাট কিন্তু সেই সময়খিনিত সেই বস্তুটো যেতিয়া পাৰ্মিশ্যন দিব কিন্তু সেইটো লোৱাৰ আগতে এই গোটেই বস্তুখিনি কোঅৰ্ডিনেট মানে থাকিব লাগিব যে পাব্লিকৰ মানুহ মানে ইয়াত বসবাস কৰা মানুহখিনি তাত থকা ফৰেষ্ট ডিপাৰ্টমেণ্ট চবৰ লগত কোঅৰ্ডিনেশ্যন থাকিব লাগিব চবৰ লগতে এটা ডিছকাশ্যন কৰিব লাগিব তাৰপিছত তেওঁলোকে সেইটো আগবাঢ়িব পাৰে এইটো ক্ষেত্ৰততো তেওঁলোকে মই দেখা নাই ক'তো কাৰ লগততো তেওঁলোকে কমিউনিটি নিজৰ মতে গৈ পেলাই কৰিছে নিজৰ মতে সেয়া কৰিছে য'ত মন যায় তাতে কৰিছে কিন্তু মানুহৰ বা জনসাধাৰণ যিখিনি বসবাস কৰে ওচৰৰ গাঁও বা এডমিনিষ্ট্ৰেশ্যন কাৰ লগত তেওঁলোকে সেইটো যোগাযোগ হয়তো মোক কৰা নাই খুব সম্ভৱ আৰু যদি পাৰ্মিশ্যন পাইছেও তথাপিতো পাব্লিকৰ যিটো অপিনিয়ন সেই ল'বত লাগে সেই পাব্লিক অপিনিয়ন কেতিয়াও লোৱা নাই হয় গুৰুত্বপূৰ্ণ এটা কথা আপুনিও কৈছে আৰু সেইটো কথাই আচলতে সকলোৰে মনত এই মুহূৰ্তত সন্দেহ যে আচলতে যিমান পৰ্যায়ৰ গুৰুত্ব দিব লাগিছিল সুৰক্ষা নিৰাপত্তাৰ দিশটোত সেই গুৰুত্ব আচলতে চৰকাৰী অইল কৰ্তৃপক্ষই হওক বা যিটো প্ৰতিষ্ঠানে তাৰ পৰা ব্যক্তিগত প্ৰতিষ্ঠানে তেল উলিওৱাৰ কামটো কৰি আছে তেওঁলোকেও গুৰুত্ব দিয়া নাছিল এতিয়া কথাটো হ'ল যে বাঘজানৰ এই যি তেল খাত সেই তেল খাতটোৰ সমীপৱৰ্তী লোকসকলে এতিয়া ঘৰ বাৰী এৰি পলাবলগীয়া হৈছে নিজৰ চকুৰ সন্মুখতে দাউকৈ নিজৰ হেঁপাহেৰে সজা ঘৰখন জ্বলি উঠিছে এই বাঘজান অঞ্চলটোৰ ওপৰত আপুনি কেইবাবাৰো ভ্ৰমণ কৰিছে আপোনাৰ NGOৰ কামতে হওক অথবা আপোনাৰ এজন তথ্যচিত্ৰ নিৰ্মাতা হিচাপে হওক এগৰাকী আপুনি কেইবাবাৰো ভ্ৰমণ কৰিছে সেই অঞ্চলটোৰ সবিশেষ যি প্ৰাকৃতিকভাৱে বা জনগাঁথনি ৱাইজ আপুনি সেই অঞ্চলটোৰ বিষয়ে আমাক কি জনাব পাৰিব অধিক এতিয়া মই যেতিয়া কৰিছিলোঁ সেই সময়খিনিতো মই আজি another 10 almost 15 years back মই যেতিয়া কৰিছিলোঁ মানে সেই জেগাবোৰ আনএক্সপ্ল'ৰ্ড মানে কিন্তু মানে একদম পূৰা মানে যিটো কয় ৱাইল্ড লাইফ মানে ৱাইল্ড নেচাৰ মানে একদম পূৰা একদম তেনেকুৱা ধৰণৰ তাত কোনো মানে সেয়া মানুহৰ মানে কি বাহিৰৰ মানুহৰ কেনেকুৱা ধৰণৰ একো সেয়া নাছিলে তাত মানে প্ৰকৃতিক ধ্বংসৰ প্ৰতি কোনো ধৰণৰ মানে আৰু সেইখিনি অসমীয়া আমাৰ স্থানীয় লোক কোনো তাতে সন্দেহজনক নাগৰিক তাতে নাই একদমেই নাই কিন্তু সেইখিনি সময়ত মানে চাবলৈ গ'লে ইটছ এ পিয়'ৰ লাইক ভাৰ্জিন ফৰেষ্ট আৰু মানে কি গোটেই বস্তু ভাৰ্জিন লেণ্ড মানে কোনো ধৰণৰ তাত মানে প্ৰকৃতিয়ে নিজৰ প্ৰকৃতিৰ মাজত আছিলে আৰু সেই ডিব্ৰুচৈখোৱা যিটো মই দেখিছোঁ যিটো সেয়া মই তাৰ ওপৰতো লৈছিলোঁ ৰিভাৰ ডলফিনৰ ওপৰত তেনেকুৱা এই ডলফিনটো সেয়া কৰে তাৰ ওপৰতো মই কৰিছিলোঁ আৰু মানে আপুনি মানে নিৰ্বিঘ্নে বস্তুখিনি আমি এখন মানে কি ৱাইল্ড লাইফ ডকুমেণ্টাৰী এখন চাই থকা যেন লাগে মানে গোটেই বস্তু একদম চকুৰ সন্মুখতে তথ্যচিত্ৰ আৰু যেতিয়া মাইগ্ৰেটৰী বাৰ্ডছবোৰ আহে অপূৰ্ব খুব সুন্দৰ ধুনীয়া লাগে বিভিন্ন চৰাই আহি পেলাই একদম পূৰা ইয়াত কৰি দিয়ে বিলখনত পৰেহি সিয়াতো মানে আহে ৰাতি মানে আবেলি সময়খিনি সেই গোটেই মানে শ্বটবোৰ যেতিয়া লন হয় এখন মানে কি পিকচাৰ এখন গৈ আছে এনেকুৱা লাগে ইমান ৰিচ গতিকে এই বস্তুটো হোৱাৰ পিছত এইটো ডাঙৰ ইম্পেক্ট পৰিব কাৰণ ইমান ডাঙৰ হ'ব কাৰণ এইটোত আমি এতিয়া ধৰিব পৰা নাই কিন্তু ইয়াৰ ইম্পেক্ট বহুত বেছি দীৰ্ঘম্যাদী হ'ব যিটো ধ্বংসকাণ্ড আচলতে ধ্বংসলীলা যিটো অগ্নিকাণ্ড তাৰ যি সংহাৰ এই সংহাৰৰ যি ক্ষতি সেই ক্ষতি আজি মানৱীয় দৃষ্টিকোণেৰে যদি মানুহৰ ক্ষয়ক্ষতি জনধনৰ ক্ষয়ক্ষতি পশুধনৰ ক্ষয়ক্ষতিৰ ক্ষতিপূৰণ হয়তো অইল বা চৰকাৰে তাৰ ব্যৱস্থা কৰিব কিন্তু প্ৰকৃতিৰ যি ক্ষতি হ'ল মাগুৰী মতাপুং বিলৰ যি প্ৰাকৃতিক যাৰ যি ভাৰসাম্যতা নষ্ট হ'ল আজি এই যি ঘটনা ঘটিল সেয়া জানো কেতিয়াবা ঘূৰাই পাব পাৰিব সেইটোতো সম্ভৱ নহয় another 15 years তাহাঁতৰ মানে এই যিটো বস্তু অইলৰ পৰা এই বস্তুটো সহজে যোৱা বস্তু নহয় এইটো নিগৰি আহিয়ে থাকিব যেতিয়ালৈকে তেওঁলোকে ইয়াৰ এইখিনি কৰি ৰিচাৰ্চ কৰি ওলোৱাই মেলি লৈ যাওঁতে যিটো another 20 years লাগিব সেয়া হ'ল আপোনাৰ মাগুৰী মতাপুং বিল
ডিব্ৰু নৈ তাৰ কাষৰীয়া অঞ্চল এক ধ্বংসলীলা চলিছে, এক অগ্নিকাণ্ড চলিছে আৰু অসহায় সকলে চাই থাকিবলগীয়া হৈছে। ছিংগাপুৰৰ পৰা এটা বিশেষজ্ঞৰ দল আহিছে। ছিংগাপুৰৰ পৰা অহা বিশেষজ্ঞৰ দলটো ইতিমধ্যে কালি তাত গৈ উপস্থিত হৈছে। সেই যি ঠাইত অগ্নিকাণ্ড সংঘটিত হৈ আছিল তেওঁলোক গৈ পাইছিল কালি। তেওঁলোকে পৰ্যালোচনা কৰিছিল যে কিদৰে এই অগ্নিকাণ্ড এই গেছ আৰু তেলৰ নিৰ্গমন ৰোধ কৰিব পাৰে তাৰ ওপৰত তেওঁলোকে পৰ্যালোচনা কৰিছিল। কিন্তু আজি ৰাতিপুৱা তাত বিস্ফোৰণ এটা সংঘটিত হ'ল আৰু তাৰপিছত এনেদৰে ক্ৰমশ চাৰখাৰ হৈ আহিছে বাগজানৰ এক বৃহৎ অঞ্চল আৰু জুই ক্ৰমশ ডিব্ৰু চৈখোৱাৰ ফালে আগবাঢ়িছে। মাগুৰী মতাপুং বিল আচলতে এই মুহূৰ্তত এক ভয়ানক বিপৰ্যয়ৰ সন্মুখত পৰিছে। তাৰ বাগজানৰ যিসকল স্থানীয় লোক তেওঁলোকৰ দুখ দুৰ্দশা পূৰ্বৰে পৰাই চলি আছিল। তেওঁলোকে টিউবৱেল সেই অঞ্চলটোত জুৰি বৰা বৰগোহাঁই তেখেতে সেই অঞ্চলটোত কাম কৰি আছে। তেখেতে এগৰাকী বিশিষ্ট লেখিকা। তেখেতে আজি এটা ফেচবুক লাইভ দিছে। ফেচবুক লাইভটোত তেখেতে বৰ্ণনা কৰিছে বাগজানৰ লোকসকলৰ দুৰাৱস্থাৰ কাহিনী আৰু তেখেতে ফেচবুকত এক দীঘলীয়া সময় বৰ আৱেগিক এক লাইভ দিছিল। সেই লাইভত তেওঁ কি কি কথা কৈছিল সেয়া এই মুহূৰ্তত আমি দৰ্শকক শুনাই আৰু দেখুৱাই ল'ব খুজিছোঁ। নমস্কাৰ, মই কেতিয়াও ফেচবুক লাইভ কৰি পোৱা নাই। আজি প্ৰথম ফেচবুকলৈ আহিছোঁ লাইভ কৰিবলৈ। মই সেইদিনা কেইটামান মুহূৰ্তৰ আগতে মই গম পালোঁ যে আমাৰ বাগজানত জুইকুৰা জ্বলি গ'ল। বহুত হাহাকাৰ হৈছে মোৰ, কাৰণ অলপ দিনৰ আগতে মই বাগজানৰ মানুহৰ সৈতে আছিলোঁ আৰু সেই মানুহখিনিৰ যন্ত্ৰণা যিখিনি দেখিছিলোঁ সেইখিনি একেবাৰে গাঁৱৰ সাধাৰণ সহজ সৰল মানুহ। সেই মানুহখিনিয়ে যেতিয়া চৰকাৰী পক্ষৰ মানুহ আহিছে সেই মানুহখিনিৰ আগত কথাও ক'ব নোৱাৰে, তেওঁলোকে একো ক'ব নোৱাৰে, তেওঁলোকে কিয় প্ৰতিবাদ কৰিবলৈ আহিছে সেইটোও ভালকৈ তেওঁলোকে বুজাই দিব নোৱাৰে। একেবাৰে অনাক্ষৰী গাঁৱলীয়া সাধাৰণ সহজ সৰল সেই মানুহখিনিৰ ওচৰতে আমি যিদিনা গৈছিলোঁ সেইদিনা মানুহবোৰ আছিল, জুইকুৰা তেতিয়া জ্বলা নাছিল, কিন্তু কেইমুহূৰ্তমানৰ আগতে দেখিছোঁ যে জুইকুৰা জ্বলি উঠিল। আমি একেবাৰে অনুভূতিপ্ৰৱণ মানুহ। আমি গছ এজোপা মৰিলেও আমি হাহাকাৰ অনুভৱ কৰোঁ, এটা চৰাই মৰিলেও আমি হাহাকাৰ অনুভৱ কৰোঁ। আজি আমাৰ কেনেকুৱা অনুভৱ হৈছে, আমি এইকেইদিন প্ৰতিদিনেই ভাবিছিলোঁ এটা ডাঙৰ ঘটনা হ'ব, ভয়ংকৰ ঘটনা হ'ব, আৰু অৱশেষত সেই ভয়ংকৰ ঘটনাটো ঘটিল। বাগজানত হঠাৎ জুই জ্বলি উঠিল। সেই জুই তিনিচুকীয়াৰ পৰা দেখা গৈছে। মই যদিও এতিয়া দেখা নাই, কিন্তু মই ভিতৰি এটা হাহাকাৰ অনুভৱ কৰিছোঁ। সেই হাহাকাৰটো মই আপোনালোকক কাকো বুজাব নোৱাৰোঁ, কাৰণ মই নিজে সেই জেগাডোখৰলৈ গৈছোঁ, তেওঁলোকৰ প্ৰতিবাদত চামিল হৈছোঁ। আৰু যিখিনি মহিলা চৰকাৰে বাৰম্বাৰ ঘোষণা কৰাৰ পিছতো 60 বছৰৰ ওপৰৰ মহিলাক বাহিৰলৈ ওলাবলৈ মানা কৰাৰ পিছতো তেওঁলোক আহি পেলাই দলঙত ঘণ্টাৰ পৰা ঘণ্টা 8 বজাৰ পৰা দিনটো বহি থাকে। আনকি তেওঁলোকৰ হাতত এটোপা শুদ্ধ পানীও নাথাকে। পানীখিনি টিউবৱেলৰ পৰা ওলোৱাৰ লগে লগে তাত তেল হৈ যায়, তেওঁলোকে খাব নোৱাৰে। আৰু তাৰপিছতো তেওঁলোকৰ ইমান কষ্ট যে ৰাতিপুৱা তেওঁলোক যেতিয়া শুই উঠে তেতিয়া তেওঁলোকৰ উশাহ ল'বলৈ কষ্ট হয়, বাওঁফালে বুকুত বিষ হয়। এদিন মই তেওঁলোকক গৈ দেখি অহাৰ পিছত মই আজি পৰ্যন্ত শুব পৰা নাই। ঠিক মই আপোনালোকক মোৰ ফিলিংছটো বুজাব নোৱাৰোঁ। মই একেবাৰে অক্ষম ব্যক্তি। সেই মানুহখিনিৰ লগত আপোনালোকে যেতিয়া কাম কৰিলেহেঁতেন গম পালেহেঁতেন ওচৰৰ বনবোৰ কেনেকৈ মৰি গৈছে, গছবোৰ কেনেকৈ মৰি গৈছে, আৰু এই মানুহবোৰৰ যিটো হাহাকাৰ। তেওঁলোকে 10 দিন খোৱা নাই, আৰু যেতিয়া SDC আহিছে মানুহবোৰে SDC কথাবোৰ বুজাব পৰা নাই। তেওঁলোকৰ গৰুবোৰ ৰাতিপুৱা বহুত অশান্তি পাইছে, আৰু 3 দিন আজি মই নোখোৱাৰ পিছত আজি মই লাইভ আহিছোঁ। হয়, মই এইকেইদিন কিবাকিবি বেলেগ কথাত ব্যস্ত হৈ আছোঁ, কিন্তু বাৰে বাৰে দিনে ৰাতিয়ে মই অকল বাগজানকে কঢ়িয়াই ফুৰিছোঁ। মই আপোনালোকক অনুৰোধ কৰিছোঁ, মানুহখিনিৰ বাবে মাত মাতক। কৰোণাতকৈ বহুত ভয়ংকৰ অৱস্থা। হয়তো শেষ হৈ যাব ডিব্ৰু চৈখোৱা, হয়তো শেষ হৈ যাব আমাৰ বিভিন্ন প্ৰজাতিৰ গছ, বিভিন্ন চৰাই, মানুহ। হয়তো ওচৰৰ মানুহখিনি আৰু সেই জেগাত বসবাস কৰিব নোৱাৰিব। জাতীয় সম্পদৰ নামত আমাৰ টকাৰ নামত এটা কোম্পানীয়ে ৰাজহৰ নামত এইখিনি সহজ সৰল শ্ৰমজীৱী জনসাধাৰণক কেনেধৰণে এক্সপ্লইট কৰি আছে আপোনালোকে নিজে গৈ এবাৰ চাই আহক।
আৰু সেই মানুহখিনিৰ হৈ আপোনালোকে মাতক মই আপোনালোকক অনুৰোধ কৰিছোঁ হয়তো উজনি অসমৰ এটা বৃহৎ অঞ্চল একেবাৰে নিশেষ হৈ যাব আৰু আজি সঁচাকৈ সেই ভয়ংকৰ দুৰ্ঘটনাটো ঘটিল মই সকলোকে অনুৰোধ কৰিছোঁ যিসকল বন্ধুৱে মোৰে লাইভ চাই আছে সেইসকলক মই কৈছোঁ আপোনালোকে এবাৰ বাগজান আহক বাগজানৰ মানুহক এটুপি খোৱা পানী দিয়ক তেওঁলোকক এসাঁজ ভাত দিয়ক আৰু মই যিদিনা গৈছিলোঁ সেইদিনা ঘটনাটো ঘটাৰ 10 দিন হৈছিল অথচ 10 দিনলৈকে তাত চৰকাৰী মানুহ কোনো উপস্থিত নাছিল সেই সময়তে তিনিচুকীয়াৰ SDC এজন কোনোবা চেতিয়া নামৰ এজন উপাধিধাৰী SDC গৈছিল আৰু মই তেওঁক সুধিছিলোঁ যে আজিলৈকে 10 দিনলৈকে আপোনালোকে চৰকাৰী মানুহ কিয় ইয়াত উপস্থিত থকা নাই আৰু তেতিয়া তেওঁলোকে কৈছিলে যে আমাক মেমৰেণ্ডাম দিছে আমি লাহে লাহে কাৰ্যসূচী গ্ৰহণ কৰিম আৰু মই তেওঁক বাৰে বাৰে ৰিকুৱেষ্ট কৰিছিলোঁ এই মানুহখিনিক অন্ততঃ কাৰ্টুনমান খোৱা পানী দিয়ক কিন্তু SDCয়ে কৈছে আমি কথাটো আলোচনা কৰিম আমাৰ চৰকাৰী ব্যৱস্থাটো এনেকুৱাই আৰু হয় ঠিকে আছে যিহেতু এতিয়া একে সময়তে কৰোনাও চলি আছে গতিকে ডিজাষ্টাৰ মেনেজমেণ্টৰ মানুহবোৰ কৰোনাটো লাগি থাকিব লগা হৈছে কিন্তু এইটোতো এটা ডিজাষ্টাৰ তিনিচুকীয়া প্ৰশাসনৰ যিটো ডিজাষ্টাৰ মেনেজমেণ্ট বা যিটো আমাৰ তৎকালীন যিটো ব্যৱস্থাপনা সেই ব্যৱস্থাপনাটোত পানী কাৰ্টুনমান দিবলৈও মানুহ নাই সেই মানুহখিনিক ইমান ঠগিছে ইমান তেওঁলোকক শোষণ কৰিছে অইল ইণ্ডিয়াৰ মানুহ সেইদিনালৈকে তেওঁলোকক এটুপি পানী দিয়া নাই আৰু সেইটো কাৰণে মই কৈছোঁ আজি জুই জ্বলিল জুই অকল তেওঁলোকৰ কাৰণে নহয় এই অসমৰ উজনি অসমৰ প্ৰান্তীয় মানুহখিনিৰ কাৰণে এইটো এটা ভয়ংকৰ সংবাদ আপোনালোক ওলাই আহক দিয়ক আৰু থিয় দি তেওঁলোকৰ হৈ এষাৰ মাতক আপোনালোকক মই অনুৰোধ কৰিছোঁ নহ'লে হয়তো এদিন এনেকৈ প্ৰান্তীয় মানুহবোৰক যিটো অন্যায় কৰিছে তেনেকৈ হয়তো আমি অসমৰ জনগণ ৰাষ্ট্ৰীয় কিছুমান স্বাৰ্থত আমি এদিন ধ্বংস হৈ যাম সেই আছিল জুৰি বৰা বৰগোহাঁঞিয়ে দিয়া আজি ফেচবুক লাইভ সেই ফেচবুক লাইভত তেওঁ আচলতে কাটৰ অনুৰোধ কৰিছে যে বাগজানৰ যিসকল লোক আমাৰে ভাই আমাৰে ককাই গতিকে সেই লোকসকলৰ বাবে যাতে সকলোৱে কিবা এটা কৰে এই মুহূৰ্তত তেওঁলোক বৰ এক ভয়ংকৰ পৰিস্থিতিৰ সন্মুখত আছে নিজৰ চকুৰ সন্মুখতে কপালৰ ঘাম মাটিত পেলাই সজা ঘৰখন জ্বলি চাৰখাৰ হৈ গৈছে পশুধন হওক বা যি সা সম্পত্তি তেওঁলোকৰ আছিল সেয়া একো তেওঁলোকে বচাব পৰা নাই দুই এক ভাগ্যশালীহে হয়তো তেওঁলোকৰ প্ৰয়োজনীয় সম্পদবিলাক স্থানান্তৰ কৰিব পাৰিছে নিৰাপদ আশ্ৰয়ৰ সন্ধানত তেওঁলোক যেনি তেনি ঢাপলি আছে এক ভয়ানক অৱৰ্ণনীয় পৰিস্থিতি আৰু যি পৰিস্থিতিক এই মুহূৰ্তত ৰাষ্ট্ৰীয় দুৰ্যোগ ৰূপে ঘোষণা কৰাৰ এক দাবী উত্থাপিত হৈছে আৰু এই জুই কেনেকৈ নিৰ্বাপিত হ'ব তাৰ কোনো এই মুহূৰ্তত সমাধান সূত্ৰ নাই এই জুই কিমান দিনলৈকে জ্বলিব তাৰ কোনো ঠিকনা নাই আৰু এই মুহূৰ্তত আমি এনিশা শৰ্মাৰ ওচৰলৈ পুনৰ আহিছোঁ এইটো যিটো পৰিস্থিতিৰ উদ্ভৱ হ'ল এই পৰিস্থিতিৰ পৰা আমি আচলতে কি শিক্ষা লোৱা উচিত প্ৰথম কথা হৈছে এইবোৰ যেতিয়া অইলে কৰিবলৈ আহে তেল খাদৰ কাৰণে বা যিটো তেওঁলোকে টেষ্টিং বা যি কৰে এই প্ৰপাৰ পাৰ্মিশ্যন লৈ পেলাই আহিব লাগিব এটা এনেকুৱা ধৰণৰ থাকিব লাগিব যদি তেওঁলোকে আহিবলৈ হয় ইয়াত প্ৰটেক্টেড হ'ব লাগিব ফাৰ্ষ্ট আমাৰ হিউমেন লাইফ তাৰপিছত হ'ল ফৰেষ্ট লাইফ দেন ৱাইল্ড লাইফ দেন তাৰপিছতে বাকী আহি পৰিব এই বস্তুখিনি প্ৰটেক্টেড থাকিব লাগিব তাৰ বাবে এটা মানে সুকীয়াকৈ এটা কমিটি থাকিব লাগিব তেওঁলোকৰ এপ্ৰুভেল হ'লেহে তেওঁলোকে পাৰিব কেনে মানুহৰ লাইফটো এতিয়া যিটো হৈছে যিটো অভাৱনীয় এটা পৰিস্থিতি তাত সৃষ্টি হৈছে মানুহখিনিৰ আমি উপলব্ধি কৰিব পৰা নাই তেওঁলোকে তাত যিটো মানে দিনে ৰাতিয়ে কটাইছে এটা নিশা এই যিটো তাৰপৰা যিটো ধোঁৱাটো যিটো ইতিমধ্যে জুৰি বৰা বৰগোহাঁঞিয়ে কৈছে যে তাত উশাহ লওঁতেও কষ্ট হয় উশাহ কষ্ট ডেফিনেটলি পাব এই যিটো অইলৰ যিটো এইটো ধোঁৱাটো এই ক'লা ধোঁৱা এই মানুহে এনে এটা যিটো আমাৰ ইয়াত সচৰাচৰ যেতিয়া হয় আমাৰ চহৰত যেতিয়া গাড়ী খুব বেছিকৈ চলে মানুহৰ সেই যদি চাই ৰেছপিৰেটৰী প্ৰব্লেমটো চবৰে থাকে আৰু তাত যদি এই অইলটো একদম পূৰা ডাইৰেক্টলি আপোনালোকৰ ইনহেলিং কৰি আছে সেইটো কেনেকুৱা হ'ব মানুহ এটা তাত আৰু এটা কথা তেখেতে কৈছে যে টিউবেলৰ পানী টিউবেল আছে টিউবেল যদি পানী মাৰে তেতিয়াহ'লে তাত তেলৰ চামনি সেই পানী খোৱাৰ অনুপযুক্ত তেনেকুৱা এক পৰিস্থিতি এতিয়া সেই বস্তুবোৰ আপুনি বুলি কয় টোটেল মানে কি লেপছ অফ মানে আমাৰ গোটেই চিষ্টেমটোত যেতিয়া আপুনি দেখিছে যে অইলৰ ইয়াত আছে ইয়াত তেওঁলোকে কাম কৰি আছে তেতিয়া মানুহৰ ইয়াৰ প্ৰটেকশ্যনটো ফাৰ্ষ্ট প্ৰটেকশ্যনটো কৰাব লাগিব তেওঁলোকে খোৱা পানীটো কেনেকৈ খাইছে মানুহখিনিয়ে কেতিয়াবা চাইছেগৈনে তেওঁলোকে নাই চোৱা কেতিয়াও সেই বস্তুটো চাব লাগিব এতিয়া অইলেতো ফুল কম্পেনচেশ্যন দিবই লাগিব আৰু এনচিয়'ৰ কৰিব লাগিব যে ভৱিষ্যতে এনেকুৱা তেওঁলোকৰ ইয়াত
এনেকুৱা ঘটনা যাতে ভৱিষ্যতে সংঘটিত আৰু এইটো নহয়। কমপ্লিটলি বন্ধ কৰিব। ইয়াৰ পৰা কাৰ বেনিফিট হৈছে? বেনিফিটটো আমাৰ অসমৰ মানুহ কোনেও পোৱা নাই। বেনিফিটেড হৈছে জানো অইলত? আমিতো উল্টাই দেখোন বেছিকৈ দি পেলাইহে আমি আছোঁ ইয়াত অইলৰ। গেছে কওক সেয়া কওক চব দেখোন আমি বেছি ৰয়েলিটিৰ নামত কিবা এটা পইচা অসম চৰকাৰে লাভ কৰে। পাইছে, সেইটোতো জেনেৰেল সেয়া যথেষ্ট নহয়। গতিকে আমাৰ একো বেনিফিট নাই, কিন্তু সেই হিচাপে মানুহবিলাকে কিয় ইমান চাফাৰ কৰিব তেওঁলোকৰ কাৰণে? আজি একেটা কথাই আজি ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ কাষত এনেকুৱা হৈছে, এটা তেল খাদত জুই জ্বলিছে। সেই সময়তে আজি কিছুদিনৰ আগৰে পৰা এটা বিতৰ্ক চলি আছে যে দিহিং পাটকাইত কয়লা খনন হ'ব। এই সম্পৰ্কত আপুনি কি ক'ব? সেইটোতো এটা ভয়ানক কাৰবাৰ চলি আছে। সেইটো আজি নহয়, আজি অত বছৰ ধৰি শুনি আছোঁ অপেন কাষ্ট মাইনিং হৈ আছে। মানুহ সেইটো বন্ধ কৰে। সেইটো ডাঙৰ ৰেকেট এটা, কয়লা ৰেকেটটো যিটো আছে, সেইটোত ওচৰ কাৰো বেনিফিট হোৱা নাই। কল ইণ্ডিয়া কৰিব খুজিছে, কিন্তু তাৰ পৰা কোন বেনিফিট হৈছে? কিছুমান এটা মাফিয়া, মই ক'ম মাফিয়া বুলি ক'ব লাগিব, তেওঁলোকে সেইবোৰ চলাই আছে। আৰু সেইবোৰে কি কৰিছে, লোকেল মানুহখিনি যিখিনি অপেন কাষ্ট মাইনিঙৰ ফলত ওচৰত থকা যিখিনি আমাৰ অসমীয়া যিখিনি মানুহ আছে বসবাস কৰিছে, চবৰে ৰেছপিৰেটৰী প্ৰব্লেম, চবৰে বেছিভাগেই এফেক্টেড হৈছে সেইবোৰ। আৰু সেই গোটেইখন আপুনি ডিগবৈত যাওক, এইপিনে যাওক, গোটেইখন চাৰিওপিনে কয়লাৰ চামনি এটা পৰি থাকে। আৰু সেইটো ভাবিছে নেকি, এইটো কয়লাৰ চামনিটোৱে যে কিমান ভিতৰত এটা আমাক প্ৰাকৃতিক সম্পদ, আমি মানুহৰ ব্যৱহাৰৰ কাৰণে প্ৰাকৃতিক সম্পদ আমি উলিয়াব লাগিব, কিন্তু প্ৰকৃতিৰ বুকুত থকা সম্পদ আমি আহৰণ কৰিব লাগিব। সেই তাৰ কোনো বিকল্প এই মুহূৰ্তত নাই। অৱশ্যে পুনৰ নৱীকৰণ কৰিব পৰা শক্তিৰ আমি সন্ধান কৰিছোঁ, কিন্তু একে সময়তে আমি এইটো নিশ্চিত কৰিব লাগিব যে মানুহৰ জীৱন জীৱিকাৰ যাতে ক্ষতি নহয়, প্ৰকৃতিৰ যাতে ভাৰসাম্যতা নষ্ট নহয়। কিন্তু প্ৰথম কথা এইটো এনচিয়ৰ কৰিব লাগে, যিটো এতিয়া চলি আছে পলিটিকেলি, জানো মানে এতিয়া এই কিছুমান কথা মানুহৰ আগতে ভিতৰত সোমাই থৈ দিছিলে, এতিয়া মানুহবিলাকে চবেই জনা হৈ গৈছে ভিতৰত কি চলি আছে। এই বস্তুবোৰ ইমিডিয়েট বন্ধ কৰিব লাগে। অপেন কাষ্ট মাইনিঙৰ ফলত সেইটো ছাইডৰ গ্ৰীণ বেল্টটো পূৰা নাইকিয়া হৈ গৈছে, যিটো ৰেইন ফৰেষ্ট বেল্টটো এফেক্ট কৰিছে। গতিকে সেই বস্তুবোৰ ইমিডিয়েট বন্ধ কৰিব লাগে। বন্ধ কৰিব কোনে? আমাৰ চৰকাৰে বন্ধ কৰিব লাগিব। আৰু চৰকাৰে সেইটো যদি ডিষ্ট্ৰিবিউচন তেওঁলোকে ইমান অহা নাই, এইটো খুব দুখৰ বিষয়। কাৰণ এইটোত এতিয়া প্ৰত্যেক দিনেই নিউজ ওলাই আছে এইটোৰ ওপৰত। এইটো কোনে ৰান কৰিছে? ইমিডিয়েটলি পানিছমেণ্ট, দে হেভ টু বুক ডেম ন, তাহাঁতক আনিব লাগিব। আৰু মোক কৈ থাকিলে নহ'বতো, দে হেভ টু বুক ডেম। ফাৰ্ষ্ট দে শ্ব' তেওঁলোকৰ যে ইনিচিয়েটিভ আছে, তেওঁলোকে যে কৰিব বিচাৰিছে কিবা এটা, সেইটো দেখুৱাওক মানুহক। আমাক অকল ৰিপৰ্ট দি থাকিলে নহ'বতো, আমাক দেখুৱাব লাগিব যে উই আৰ টেকিং, আমি ষ্টেপ লৈছোঁ এইবিলাক প্ৰটেকশ্যনৰ কাৰণে। ফাৰ্ষ্ট এনেকৈ ষ্টেপবোৰ ল'ব লাগিব।